দেখি জনগোষ্ঠীৰ শ্ৰমিকক শিৱসাগৰত অত্যাচাৰ কৰা অভিযোগ অস্বীকাৰ জাতীয় সংগ্ৰামী সেনা অসমৰ সভাপতি সিতু বৰাই উত্থাপিত অভিযোগক কৰিলে নস্যাৎ গৰিয়া মৰিয়া দেখি জলহা শহীদৰ উজনিলৈ আগমনত নাই কোনো বাধা আমি সকলো সম্প্ৰীতিৰ একেডাল জৰিৰে বান্ধ খাই আছো কিন্তু 7জন দেখি জনগোষ্ঠীয় মানুহে 40 জন মিয়া শ্ৰমিকক শিৱসাগৰলৈ অনাত আমাৰ বাধা আছে আৰু ভৱিষ্যতলৈ শিৱসাগৰত সাংবাদিকৰ সন্মুখত এই অভিযোগ নানি মানকাছাৰত এটা দিনৰ পিছত এই অভিযোগ তোলাৰ আঁৰৰ ৰহস্য কি সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে চলা আমাৰ আন্দোলনক বিপথে পৰিচালিত কৰিবলৈ এয়া এক গভীৰ পৰিকল্পিত ষড়যন্ত্ৰ যিমানেই ষড়যন্ত্ৰ ৰচনা নকৰক কিয় উজনিৰ পৰা সন্দেহজনক নাগৰিক যাবই লাগিব শিৱসাগৰৰ শিৱদলৰ পদূলিৰ পৰা সিতু বৰাৰ পুনৰ বিস্ফোৰক মন্তব্য এইবিলাক হৈছে এটা উদ্দেশ্য প্ৰণোদিত কথা মোৰ বিৰুদ্ধে জাতীয় সংগ্ৰামী অসমৰ বিৰুদ্ধে আৰু বিষ্ণু শইকীয়াৰ বিৰুদ্ধে যি অভিযোগ আহিছে এক গভীৰ ষড়যন্ত্ৰ আমাৰ কথাবিলাক স্পষ্ট সিতু বৰুৱা বজাৰৰ আলু পিয়াজ নহয় যে আমাক কোনোবাই টকা দি কিনিব পাৰিব আৰু আমাক কোনোবাই বদনাম কৰি আমাৰ সংগ্ৰামখন বিফল কৰিব নোৱাৰিব দুৰ্বল কৰিব নোৱাৰিব ন্যায়ৰ বিৰুদ্ধে আমাৰ যিখন সংগ্ৰাম চলি আছে চলি থাকিব দ্বিতীয় কথাটো হৈছে গৰিয়া মৰিয়া দেখি সৈয়দ জলহা এওঁলোক কৈছে চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত খিলঞ্জীয়া এওঁলোক আমাৰ নিজৰ ককাই ভাই আমি হিন্দু মুছলমান সকলো একেলগে মিলা প্ৰীতিৰে আছিলোঁ এতিয়াও আছোঁ ভৱিষ্যতেও থাকিম কোনো অপশক্তিয়ে আমাৰ এই সম্প্ৰীতি এনাজৰীডাল ছিঙিব নোৱাৰে কিন্তু আমাৰ কথাটো হৈছে এনেধৰণৰ যোৱা 19 তাৰিখে মানকাছাৰৰ পৰা যি 47 জন শ্ৰমিক আহিছিলে তেওঁলোকক যোনজন ব্যক্তিয়ে নেতৃত্ব দি লৈ আহিছিলে তেওঁ হৈছে দেশী জনগোষ্ঠীয় লোক আৰু এই 47 জন শ্ৰমিকৰ ভিতৰত 8 নে 9 জন আপোনাৰ দেশী জনগোষ্ঠীয় লোক আছিলে আমাৰ তাত অকণমান আপত্তি নাই কিন্তু আমাৰ আপত্তিটো এই ঠাইত আছে যে এজন খিলঞ্জীয়া ব্যক্তি হৈ তেওঁ যদি সন্দেহযুক্ত ব্যক্তিক যদি উজনিলৈ আনিবলৈ হয় ন্যায়ক যদি উজনিলৈ আনিবলৈ তেতিয়া কিন্তু আমাৰ আপত্তি আছে গৰিয়া মৰিয়া দেখি সৈয়দ জলহা এওঁলোক উজনিলৈ আহক আমাৰ তাত ক'বলৈ একো আপত্তি নাই কিনো আপত্তি নাই কিন্তু লগত সন্দেহযুক্ত নাগৰিকক আনিব নোৱাৰিব আমি তাত বাধা দিম তেওঁলোকৰ এজনে মই আপোনাৰ ওচৰত স্ক্ৰীনশ্বট আছে আপোনালোকৰ দেশী জনগোষ্ঠী এজনে কালি ফেচবুকত লিখিছে যে 8-9 জনে তেওঁলোকৰ তাৰ মাজত আপোনাৰ দেশী জনগোষ্ঠীয় লোক আছিলে বাকীসকল কিন্তু তেওঁলোকে নিজেই স্বীকাৰ কৰিছে যে 8 নে 9 জনে আছে এই ক্ষেত্ৰত আমি এটা কথা স্পষ্ট হলো তেওঁলোকে এটা মিছা বিবৃতি দিছে যে 8 নে 9 জনে আছিলে বুলি আমি ইতিমধ্যেই গমো পাইছো এটা বিশেষ সূত্ৰৰ পৰা গতিকে আমাৰ কথাটো এইটো যে তেওঁলোক শিৱসাগৰলৈ আহক কাম কৰিবলৈ আহক উজনিলৈ আহক দেশীসকল আহক আমাক ক'বলগীয়া একো নাই কিন্তু লগত সন্দেহযুক্ত নাগৰিক আনিবলৈ আমি তেওঁলোকক আপোনাক কৈছো যে তেওঁলোক নানিব অন্ততঃ এই কথাখিনি তেওঁলোকে গুৰুত্ব সহকাৰে লওক আৰু আমাৰ সম্প্ৰীতি যে এনাজৰী যাতে কেতিয়াও ছিগি নাযায় এই ক্ষেত্ৰত সকলোৱে গুৰুত্ব প্ৰদান কৰক এটা কথা তেওঁলোকক কৈছো যে কিছু কাৰণত হয়তো আমাৰ ভুল বুজাবুজি হ'ল পৰৱৰ্তী সময়ত যিসকল দেশী জনগোষ্ঠীয় লোক আছে তেওঁলোক যদি উজনিলৈ আহক উজনি যদি কোনোবাই যদি কিবা কাৰণে তেওঁলোকৰ অসুবিধা হ'বলগীয়া হয় আমাৰ জাতীয় সংগ্ৰামী অসমে তেওঁলোকৰ সুৰক্ষা দিয়াৰ দায়িত্ব আমি লৈছো আমি সুৰক্ষা দিম তথা সদৌ অসমৰ পৰা এই অবৈধ যিসকল আচলতে অনুপ্ৰৱেশকাৰী যাক আমি মিয়া বুলি অভিহিত কৰিছোঁ তেওঁলোকক আচলতে ইয়াৰ পৰা পঠিয়াই দিয়াৰ যি আন্দোলন জাতীয় সংগ্ৰামী সেনা অসমে ধাৰাবাহিকভাৱে কৰি আহিছে সেই আন্দোলনখন মুখিমূৰ কৰাৰ কাৰণে বা আমাৰ যিগৰাকী কেন্দ্ৰীয় সভাপতি সিতু বৰুৱা ডাঙৰে তেখেতৰ যি বজ্ৰকণ্ঠ আচলতে সাংঘাতিক ধৰণে তেখেতে এই অসমৰ যি অনুপ্ৰৱেশকাৰী আছে তেওঁলোকক বিতৰণৰ যি ব্যৱস্থা হাতত লৈছে তাক আচলতে মুখিমূৰ কৰাৰ কাৰণে যি ধৰণৰ বাতৰি পৰিৱেশন হৈছে বা এক আচলতে যোৱা 19 তাৰিখে সংঘটিত হোৱা ঘটনাৰ লগত জড়িত ব্যক্তিগৰাকীয়ে যি ধৰণৰ মন্তব্য প্ৰকাশ কৰিছে তাক আমি দুখ প্ৰকাশ কৰিছোঁ আচলতে কথাটো এনেকুৱা আমাৰ পূৰ্বতেও আমি আপোনালোকৰ যোগেদি কৈছোঁ বা আজিও কৈছোঁ যে জাতীয় সংগ্ৰামী সেনাৰ লগতে শিৱসাগৰৰ দল সংগঠনৰ আমাৰ খিলঞ্জীয়া মুছলমান ভাই ককাইসকলৰ লগত কোনো আচলতে সংঘাত নাই এই কথা স্পষ্ট কৰি দিছে যিটো সংবিধানে কৰিছে বা ভাৰতৰ সংবিধানে যিসকলক আচলতে স্বীকৃতি প্ৰদান কৰিছে যিসকল আমাৰ খিলঞ্জীয়া মূলৰ ব্যক্তি তেওঁলোকৰ লগত কোনো ধৰণৰ সংঘাত নাই তেওঁলোকে অসমৰ বিভিন্ন প্ৰান্তলৈ আচলতে কৰ্মসূত্ৰে আহিব পাৰে বিভিন্ন ধৰণৰ কাম কাজত নিয়োগ হ'ব পাৰে তাত কোনো ধৰণৰ বাধা নাই আৰু এটা কথা স্পষ্ট কৰি দিছোঁ এই অপশক্তি এটাই আচলতে এই যিখন সংগ্ৰাম এই সংগ্ৰামখন থানবাম কৰাৰ যি চেষ্টা কৰিছে এই চেষ্টা কেতিয়াও আচলতে সফল হ'বলৈ দিয়াই নহয় এই কথা স্পষ্ট কৰি দিছোঁ পুনৰবাৰ আমাৰ কথা স্পষ্ট উজনি অসম তথা অসমৰ পৰা সন্দেহযুক্ত লোকসকল যাব লাগিব যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰি আমি এইসকলক আচলতে বিতৰণ কৰাৰ ব্যৱস্থা কৰিম কিন্তু সমান্তৰালভাৱে আমি খিলঞ্জীয়া যিসকল লোক আছে তেওঁলোকলৈ এটা আহ্বান জনাব বিচাৰিছোঁ যে এতিয়া যিহেতু সমাজখনত আচলতে এটা বেলেগ ধৰণৰ বাতাবৰণৰ সৃষ্টি হৈছে যে হিন্দু মুছলমানৰ মাজত আচলতে সংঘাত লগোৱাৰ একাংশই আচলতে চেষ্টা কৰিছে এই ক্ষেত্ৰত আপোনালোক আচলতে সজাগ হৈ থাকিব যিসকল অসমৰ বিভিন্ন প্ৰান্তলৈ আচলতে আপোনালোকে মানুহ পঠিয়াই তেওঁলোকক আপোনালোকৰ যোগেদি এটা আচলতে ব্যৱস্থা কৰি পঠিয়াব যাতে সাধাৰণ মানুহ বা প্ৰশাসনৰ লোকে সন্দেহ নোপজে যে সেইসকল সন্দেহযুক্ত নহয় গতিকে সেই ক্ষেত্ৰত আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আপোনালোকৰ আমি আহ্বান জনাইছোঁ আৰু গোটেই
অসমৰ প্ৰেক্ষাপটত যিটো আচলতে সাতানপুৰুষীয়া শান্তি সম্প্ৰীতি আছে এই শান্তি সম্প্ৰীতি বিনষ্ট কৰাৰ কাৰণে যাতে কোনো এটা পক্ষই যাতে সহযোগিতা নকৰে তাৰ কাৰণে আমাৰ প্ৰতিজন ব্যক্তিলৈ আমি জাতীয় সংগ্ৰামী সেনাৰ অসমৰ তৰফৰ পৰা পুনৰবাৰ আপোনালোকৰ জৰিয়তে আমি স্পষ্ট কৰি দিছোঁ। ব্যুৰো ৰিপৰ্ট এণ্টনি ফৰ আছাম।